নমস্কাৰ মই বাস্তু কনচালটেণ্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ আৰু বেল বুটামটো দবাই লয় আজি আপোনালোকক মই 5 এলিমেণ্টছ আমাৰ ঘৰখন আমাৰ দেহাত যেনেকৈ 5 এলিমেণ্টছ থাকে পৃথিৱীখন আমাৰ 5 এলিমেণ্টছে বনোৱা যেনেকৈ জল বায়ু অগ্নি পৃথিৱী আকাশ একেধৰণেই আমাৰ দেহাটো 5 এলিমেণ্টছে বনোৱা একেধৰণে আমি আমাৰ ঘৰখনৰ যদি 5 এলিমেণ্টছ আমি বেলেঞ্চ কৰি ল'ব পাৰোঁ তেতিয়া আমাৰ ঘৰখনৰ মুভমেণ্ট কামৰে হওক মানুহৰ ৰিলেশ্যনশ্বিপে হওক পঢ়া শুনাই হওক চাকৰিয়ে হওক ব্যৱসায় হওক বাধা যথেষ্টখিনি কমি যোৱা দেখা যায় এতিয়া 5 এলিমেণ্টছ আমাৰ ঘৰত কেনেকৈ বেলেঞ্চ হ'ব প্ৰথম জল আমাৰ পানী বৰিং পানী উৎসটো পুখুৰী হওক কুঁৱা হওক এটা উত্তৰৰ ফাল থাকিব লাগে সেইটোৱে জল তত্ত্ব 5 এলিমেণ্টছ ৱাটাৰ এলিমেণ্টটো কণ্ট্ৰল কৰে তেতিয়া ৱাটাৰ এলিমেণ্ট বেলেঞ্চ হৈ থাকে যদি আমাৰ ঘৰৰ পানীৰ চ'ৰ্চটো উত্তৰৰ ফাল থাকে পানী বৰিঙে হওক পুখুৰী হওক কুঁৱা হওক যদি উত্তৰৰ ফাল থাকে আমাৰ ৱাটাৰ এলিমেণ্ট বেলেঞ্চ হয় আৰু আমাৰ মুখ্য দুৱাৰ বা মুখ্য গেটখন যদি সঠিক জেগাত থাকে সেই গেটখনে আমাৰ হাৱা আমাৰ ঘৰলৈ এনাৰ্জি ফ্ল'ত সহায় কৰে তেতিয়া আমাৰ এয়াৰ এলিমেণ্টটো আমাৰ শুদ্ধ হৈ যায় ঘৰখনৰ তাৰ পাছত আহি গ'ল আমাৰ ফায়াৰ এলিমেণ্ট মানে আমাৰ পাকঘৰটো কোনটো দিশত আছে যদি দক্ষিণ পূবত আছে ভাল যদি পশ্চিমত আছে ভাল বা এই ক'ৰবাত যদি বেলেগ দিশতো আছে আপোনালোকে বেলেঞ্চ কৰি ল'ব পাৰে উইথ বাস্তু কিছুমান সাধাৰণ ৰেমেডি কৰে তাৰ পৰা আহি গ'ল আমাৰ পৃথিৱী তত্ত্ব পৃথিৱী আৰ্থ এলিমেণ্ট মানে আমাৰ বাৰীখনৰ শ্লোপটো কোনফালে আছে আমাৰ বাৰীখনৰ শ্লোপটো যদি পানীৰ পৰা শ্লোপটো পূব বা উত্তৰলৈ যায় তেতিয়া আমাৰ পৃথিৱী তত্ত্বত আমাৰ আৰ্থ এলিমেণ্ট বেলেঞ্চ হৈ যায় আৰু যেতিয়া আমাৰ ঘৰটো কালাৰখিনি কোনটো দিশত কি কালাৰ হ'ব লাগে সেই কালাৰৰ মতে যদি আমি বেলেঞ্চ কৰি দিওঁ তেতিয়া স্পেচ এলিমেণ্টটো আমাৰ ঘৰত বেলেঞ্চ হৈ যায় একেধৰণে এই কামকেইটা আমি শুদ্ধ কৰি ল'লে ঘৰখনৰ 5 এলিমেণ্টছ আমাৰ কাৰেক্ট হৈ আমাৰ জীৱনলৈ উন্নতি হোৱাৰ ৰাস্তাখিনি খোল খাই যায় আৰু আপোনালোকক মই ক'লো ভয় খাবলৈ একো নাই তাৰ কাৰণে আমাৰ পানীৰ উৎসটো উত্তৰ ফালে হ'ব লাগে গেটখন সদায় পূব পশ্চিম উত্তৰ দক্ষিণ য'ৰে হওক মাজত হ'ব লাগে অগ্নিৰ স্থানটো আমাৰ দক্ষিণ পূব বা পশ্চিমত হ'ব লাগে আমাৰ বাৰীখনৰ শ্লোপটো না উত্তৰ না পূবলৈ হ'ব লাগে আৰু ঘৰখনৰ কালাৰটো বেলেঞ্চ কৰি থ'ব লাগে তেতিয়া দেখিবা আপোনালোকৰ ঘৰখনৰ উন্নতি হোৱাৰ ৰাস্তাটো খোল খোৱাত আৰম্ভ কৰিব ধন্যবাদ